নমস্কাৰ ফৰালিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই মিঠুই আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে অসম চৰকাৰে এতিয়া পুনৰবাৰ আৰম্ভ কৰিছে অৰুণোদয় 3.0 য'ত এতিয়া এবাৰতে আপোনালোকে 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব বিশেষ সহায় আৰু এই কথা ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু এতিয়া আপোনালোকে কি কৰিব লাগিব কি কৰিব নেলাগিব সকলোখিনি তথ্যই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ বিস্তৃতভাৱে জনাম গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰিব স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া আগতে আপোনালোকৰ এই অৰুণোদয় আঁচনিৰ অধীনত 24 লাখ মহিলাই সুবিধা পাইছিল আৰু এতিয়া সেই সংখ্যা 37 লাখৰ পৰা 40 লাখলৈ বৃদ্ধি কৰা হৈছে বুলি আমাৰ মুখ্যমন্ত্ৰী জনাই ঘোষণা কৰি আছে আৰু লগতে এতিয়া আপোনালোকে এটা ডেট মনত ৰাখিব 10 ছেপ্টেম্বৰ 2025 আৰু এই 10 ছেপ্টেম্বৰ 2025 ৰ পৰা আপোনালোকে পইচা বিলাক পাব আৰু এই নতুন পৰ্যায়ৰ 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু সেই এতিয়াৰে পৰা আপোনালোকে হাজু থাকিব মানে নতুনকৈ আবেদন কৰিব পাৰিব 10 ছেপ্টেম্বৰৰ পৰা যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা যিসকলৰ লিষ্টত নাম নাই অৰুণোদয় আঁচনিৰ আৰু যদি কাৰোবাৰ আগতে নাম আছিল কিন্তু নামটো যদি কাট খাই গৈছে আপোনালোকক মই এটাই অনুৰোধ কৰিম আপোনালোকে এবাৰ যিখন ৰিজেকশন লিষ্ট আছে সেই ৰিজেকশন লিষ্টখন আপোনালোকে চাই ল'ব আপোনাৰ কি কাৰণত ৰিজেক্ট হৈছে অৰুণোদয় আঁচনিখন কিয় আপুনি নেপালে সেই লিষ্টখনত লিখা আছে আৰু আপোনালোকে এটা কথা মনত ৰাখিব এই লিষ্টখন আপোনালোকে ক'ত পাব লিষ্টখন পাব আপোনাৰ পঞ্চায়তৰ সেক্ৰেটাৰীৰ হাতত বা আপোনালোকে ব্লকত পাই যাব যদি পঞ্চায়তত নাই গাঁও পঞ্চায়তত আৰু এতিয়া আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব গুৰুত্বপূৰ্ণ নথিপত্ৰ বুলি কওঁতে আপোনালোকে নিশ্চয় গম পাইছে আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ৰেশন কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব আৰু আপোনালোকৰ কালাৰিং ফটো এখন লাগিব আৰু গাঁও সভা অনুষ্ঠিত হ'ব বুলি কৈ আছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জুলাই মাহৰ ভিতৰত আৰু সেই গাঁও সভাত কিন্তু আপোনালোকে উপস্থিত থাকিবলৈ নেপাহৰিব আৰু উপস্থিত থকাই নহয় মই আপোনালোকক যিখিনি ডকুমেন্টছৰ কথা ক'লো আধাৰ কাৰ্ড পান কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ আইডি ফটো আপোনালোকৰ কালাৰিং এই বস্তুখিনি আপোনালোকে লগত লৈ যাব আৰু যেতিয়াই নেকি গাঁও সভা হ'ব তেতিয়া আপোনালোকক খবৰ দিব আৰু যদি খবৰ নিদিয়েও তেন্তে আপোনালোকে আগতীয়াকৈ গাঁও পঞ্চায়তৰ লগত সংযুক্ত হৈ থাকিব গাঁও পঞ্চায়তত মানে আপোনালোকে সুধি থাকিব আৰু সকলো আবেদনকাৰীৰ বাবে 5টা গুৰুত্বপূৰ্ণ নথি ইতিমধ্যে মই আপোনালোকক ক'লো সেই নথি কেইটা আপোনালোকে একেবাৰে মিছ নকৰিব যদি কাৰোবাৰ ৰেশন কাৰ্ড নাই আপোনালোকে অনলাইন এপ্লাই কৰি দিয়ক ৰেশন কাৰ্ড আপোনালোকে CSC চেণ্টাৰত যাওক CSC চেণ্টাৰত গৈ অনলাইন হলেও আপোনালোকে আবেদন কৰিলে অন্তততো আপোনালোকে নাম্বাৰটো পাব ৰেশন কাৰ্ডৰ সেই নাম্বাৰেৰেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু এতিয়া পুৰণি আবেদনকাৰীও এই পৰ্যায়ত আবেদন কৰিব লাগিব বুলি কোৱা হৈছে পুনৰবাৰ আপোনালোকে গম পাইছিল যোৱাবাৰো পুৰণি সকলে আবেদন কৰিব লগা হৈছে মানে ডকুমেন্টছ খিনি জমা দিব লগা হৈছে তাৰ পিছত বুথ কমিটিৰ মেম্বাৰ বা বুথ কমিটিৰ সভাপতিৰ হাতত বা সেক্ৰেটাৰীৰ হাতত এই বস্তুখিনি আহিছিল গতিকে আপোনালোকে তেওঁলোকৰ লগতো সংযুক্ত হৈ থাকিব এতিয়াৰে পৰা কাৰণ সময়ত এইবিলাক বস্তুৰ মানে কিছুমান মানুহে বুজি নাপায় বা সময়ত এনেকুৱাকে কয় যে মই নাপালো ফৰ্ম নেপালো মই জমা দিব নোৱাৰিলো আপোনালোকে খবৰ নললে কেনেকৈ পাব গতিকে খবৰ লৈ থাকিব আৰু এই আঁচনিৰ অধীনত প্ৰতি মাহে আপোনালোকৰ 1250 টকা আপোনাৰ একাউণ্টলৈ পঠোৱা হয় এইটো অসম গভৰ্ণমেণ্টৰ তৰফৰ পৰা অসম চৰকাৰৰ তৰফৰ পৰা গতিকে 1250 টকা এটি যদি মাহত আপুনি পাই থাকে তেন্তে তাৰ বাবে অলপ কষ্ট কৰিবই লাগিব সেইটো মনত ৰাখিব কষ্ট নকৰিলে আজিৰ যুগত একো নেপায় গতিকে আপোনালোকে এই যিখিনি কথা মই আপোনালোকক ক'লো নিশ্চয় আপোনালোকে বুজি পাইছে আপুনি আপোনাৰ পৰিয়াল বা পৰিচিত সকলে অৰুণোদয়ৰ অধীনত আহিব পাৰে গতিকে তেওঁলোকক এই ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক আপোনালোকে আৰু এই সুযোগ মিছ আপোনালোকে কেতিয়াও নকৰিব 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই কথা মই কোৱা নাই মই ভিডিঅত ভিউজৰ কাৰণে আপোনালোকৰ আগত এইবিলাক কথা বকি থকা নাই যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ যিখন ফেসবুক পেজ আছে যেটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেল বা ফেসবুক পেজত গলে আপোনালোকে সকলোখিনি কথাই মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিব পাৰিব গতিকে বিশেষ আৰু একো নকও যিখিনি অৰুণোদয় আঁচনি পাই আছিল আগতে এতিয়া যদি আপোনালোকৰ অৰুণোদয় আঁচনি ব্ৰেক হৈছে তেন্তে আপোনালোকে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু লগতে মই এটা কথা আপোনালোকক খোৱাৰাই দিছো যদি আপোনালোকৰ ৰেশন কাৰ্ড নাই আধাৰ কাৰ্ড নাই পান কাৰ্ড নাই বা আপোনালোকৰ ইয়াৰ যিকোনো এটা ডকুমেন্টছ নাই আৰু তেন্তে আপোনালোকে এতিয়াৰে পৰা এই কামখিনি কৰি ৰাখক বা এই কামটো আপোনালোকে কৰক ডকুমেন্টছখিনি যোগাৰ কৰি ৰাখক গাঁও সভা আহি আছে জুলাই মাহত অহা মাহত গতিকে
বিশেষ আৰু একো নাই যদি কিবা ডাউট আছে যদি কিবা সুধিব লগা আছে কমেন্ট সেকশনত মোক কমেন্ট কৰিব নিশ্চয় মই কমেন্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম